Hello everyone, স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিও লৈ আৰু এতিয়া বাজিছে আপোনালোকক দেখাই আছো 12:58 আৰু মানে দিপ্ৰাই হল আৰু তেনেকুৱা আৰু বৰ্তমান মই আছো গুৱাহাটীৰ এই ডিম্পুৰ ভাড়া ঘৰটোত হেনেন কথা আৰু আহা এটা বিশেষ কাৰণ হল মোৰ মানে একচুয়ালি কি আছে এইটো এটা MacBook আছে কিন্তু MacBookত মানে কেনেকুৱা ধৰক আইফোনৰ বস্তুবিলাকে ল'ব পাৰি বা ইমান বেছি মই এইবিলাক ইউজ কৰিব নাছনো এটা ষ্টাইলত লৈছিলো কিন্তু মেইন কাৰণটো হৈছে মোক এটা উইন্ডোজ ল্যাপটপ লাগে মানে কিহৰ কাৰণে ধৰক এই কিতাবা ধৰক গেম সেম খেলবা কাৰণে হক বা অকস্মাত এন্ড্ৰইডত কিছুমান ফটোজ থাকে বা কিছুমান ফটোশ্বট থাকে সেইবিলাক ৰাখিব লাগে হেতু কাৰণত এটা ল্যাপটপ লাগিব আজি মোক আৰু হেতু কাৰণত মানে গুৱাহাটীত আহিলো আৰু মানে এই ৰুমটো যোনজন মালিক অলপমান দেখে যায় এইটো মালিকটো বৰ্তমান ৰুমত নাই আৰু সেই ৰুমত নহৰ কাৰণে মই তাৰ মানে এই ভিডিওটো এনেকা বনাই আছো আৰু তেনেকুৱা আৰু অকলে মই নাই মোৰ লগত আৰু এটা মানুহ আছে এইফালে আহি যাওক মই দেখাই আছো কিবা এটা হয় কবা লাগে আৰু এতে ধৰক আমি আহিলে ধৰক থাকো হেনেন কথা আৰু ইফালে আৰু একজন মানুহ আছে এইফালে দেখাই আছো সব বেলকনিত বহি পেলাই ভিডিও এডিট কৰি আছে আপুনি কি ইনকে থাকে এতে মোৰ ভাত এতে মোৰ খানা নহয় আপুনি হেতু সাইডে কিয় নকৰে রোদ ভিটামিন ডি মানে গাটো ধুই এইফালে আপুনি আপি নেকি নহয় না ভিটামিন ডি লৰাব লাগে না ইয়েস আৰু যিকোনো হওক মানে সকালে ৰাতি ইয়াতে আছিলো কাৰণ ধৰক মানে কি কিমান গাঁৱত থাকি মানে 2 দিনৰ কাৰণে ধৰক আহো 2 দিনৰ কাৰণে মোৰ কাৰণে গুৱাহাটীখন বহুত বেছি ধুনীয়া 2 দিন থাকি কিন্তু মই আৰু গাঁৱত যাব লাগিব হেনেন কথা মই এতে তাৰ মানে মোৰ কোনো কাম নাই মই ধৰক যেতিয়া গাঁৱত বৰ হওঁ তেতিয়া মই একে আহো ভিডিওটো মোক কৰি দি আছিল আমাৰ বিদ্যুৎ ছাৰ আছে বঢ়িয়া এতিয়া মানে আমি ধৰক অলপমান বাহিৰত ওলাই যাম ল্যাপটপ এটা লম হেনেন আৰু এটো বস্তু ভাল লাগছি এটো তাৰ মানে ডিম্পুই আনছিল কাজিৰঙাৰ পৰা আৰু আমাৰ অসমৰ হিয়াৰ আমঠু বুলি ক'লেও এটো ভুল নহয় আমাৰ অসমৰ বিখ্যাত এশিঙীয়া গড় হেনেন এখন আনছিল ডুবাইৰ পৰা আৰু এটা বস্তু মই আপোনালোকক দেখাই আছো এটো কি গম পাইছে না বিয়েন নহয় দিয়ক আৰু ধুব ভাই আপনি ক'ত যাব ইনকে ঠোকা হৈ মানে এটা তিনটাই একেলগে আছো অলপ পিছত তিনটা এক্সট্ৰাকে ওলে যাম মইও এই ল্যাপটপ কিনবা যাব লাগে হেনেন কথা আৰু আপনিও জকতে বলক আৰু এইফালে ডিম্পু আহি পালাক হও তে একলা ষ্টাইল সেল কৰি কক যা স্টাইল মানে মোৰ এটা কাম এটা আছে একলা পিন্ধি যাবি নাকি ও স্যার আপনি কি পিনছি হও হুডিৰ ওপৰতে একলা বিলাই দিদি ও ফাটি যাব বহুত দামি বস্তু বহুত দামি কন্টেন্ট দিছে স্যার একলা দেশা কন্টেন্ট দিছি বলে ওই খাদি শ্রী ডিম্পু বসুমতাৰী স্যার আচ্ছা কি কব স্যার স্যার কেনে হইছি একদম A1 সিনেমেটিক মজা এনে আগে বিছে নেন বিন্ধি পাইছিল না মোক কেন চাল দিথ আছে এটো এটা দিথ আছে এটো সাথী কার্বি নাই কার্বি বা তো নাগালেন দিথ আছে এটো একো বিন্ধা নাছিল আজি বিনলি আর ভাল লাগছে না বেয়া লাগছে না মজা তোর মতে কেন লাগছে ঠিক আছে এটা হার বারে একলা কাই যাইছা লাগি থাকো মই মোর কামত যাও গোটে কাটার কামত যাব তো এইফালে লিফ্টত উঠি ললো এতিয়া যাম মই ডাইৰেক্ট সানমাৰি মানে সানমাৰিতে আছে ল্যাপটপৰ দোকানখন তাত গৈ পেলাই এটা ভাল ল্যাপটপ উঠাব লাগে মানে তেনেকুৱা আৰু গাড়ীখন মই অলপমান আগত থৈ দিছো এইখিনি থোৱানে মানে এইখিনি অলপমান খুচকাৰি যাব লাগিব তো গাড়ীত বহি পেলাই ওলাই আহিলো তেনেকুৱা কথা আৰু মোৰ গাড়ীখন মস্ত লেত্ৰা হৈছে আৰু গুৱাহাটীত আহিলে মানে বেগ চেক লৈ আহি কিন্তু বেগ নানো মই এনেকে ডাইৰেক্ট ধৰক কাপোৰ চাপোৰ বিলাক লৈ আহো আৰু ঘৰত যাই পেলাই নিপিন্ধতে কাপোৰ লেত্ৰা হৈ থাকে কাৰণ কিয় জানে না মোৰ গাড়ীখনে লেত্ৰা হেনেন কথা আৰু এইফালে আহি পালো গণেশ মন্দিৰৰ পৰা এইটো সাইডে যাব লাগিব আৰু গৈ পেলাই পাম সানমাৰিতে আছে এই ল্যাপটপৰ দোকানখন মানে তাৰ পৰা উঠাই লৈ আহো এটা যেহেতু চিনাকি দোকান হেনেন আৰু গণেশগুৰিৰ এইটো সাইডত জীৱনত আজিয়ে মই অলপমান কম জাম দেখিলো মানে এনেকুৱা কম জামত মই গাড়ী চলাই ইয়াত পোৱাই নাই দেখিছেনে আজি ইমান এটা জাম নাই মানে সানডে বুলি হ'ব পাৰে আৰু তেনেকুৱা কথা আৰু নিউ ইয়াৰ বুলি মই এটা কিবা এনে ভিডিও বনাম বুলি ভাবিছো আপোনালোকে এই ভিডিওটোৰ তলত মোক যদি কিবা সুধিব লগা আছে তেতিয়া হলে হেইটো আপোনালোকে কমেন্ট কৰি পেলাই সুধিব পাৰে মই এটা ভিডিও বনাই পেলাই ধুনিয়াকে মই আপোনালোকৰ কথাবিলাক এনসাৰ দিব কাৰণে চেষ্টা কৰিম আৰু লগতে মই এটা ইউটিউবত পোষ্টও দিয়া আছে আজি কিছু দিনমান হল তাতে আপোনালোকে কমেন্ট কৰিব পাৰে মই ইয়াৰে নেক্সট ভিডিওটো এটা কিবা এনে ভিডিও বনাম বুলি ভাবিছো হেইটো আপোনালোকে
তাৰমানে আপোনাক কিবা যদি সুধিব লগা আছে তেতিয়াহ'লে আপোনালোকে মোক সুধিব পাৰে তো এনকেটেক কেয়াৰখন অলপমান আগত আছে মই ইয়াত মানে গাড়ীখন পাৰ্কিং কৰি থম কাৰণ কিয় এই কমাৰ্চ কলেজৰ একদম কাষত যিটো গলি সোমাই অহা আছে তাৰে একদম প্ৰথম দোকানখনেই আছে এনকেটেক কেয়াৰ বুলি তাতে লেপটপটো কিনিব যাম আৰু মানে তাত পাৰ্কিং চাৰ্কিং ইমান অলপ প্ৰব্লেম না তো সেইটো কাৰণে ইয়াত অলপমান গাড়ীখন থৈ গ'লো আৰু এতিয়া ডিম্পুৰ পৰা আজি চুৰ কৰিছো কেনেকুৱা লাগিছে সেয়া জিমনিখনত লগোৱা আছিল চুৰ কৰি লৈ আহিছো এতিয়া বলক লেপটপ কিনিব যাওঁ আৰু এইখনে হৈছে দোকানখন এনকেটেক কেয়াৰ এইখনতে মানে অলপমান তলেৰে সোমাই যাব লাগে এক ষ্টেপ নামি পেলাই নেক্সট ষ্টেপটোতে মানে আছে দোকানখন তেনেকুৱা তো এইফালে ভিতৰত সোমাই আহিলো আৰু এইফালে আছে আমাৰ লুৎফুৰ দা আমাৰ মানে সেইটো চাইডৰে মানুহ কি কৰি আছে আপুনি নতুন মাল আহিছে চেক কৰি আছো আইয়া এইফালে এটা HP এইফালে MacBook এটো কি হে এটো মো পাৰ্সোনালি এটো পাৰ্সোনালি একদম চাওক ঢেৰ পুৰা লেপটপ আহি গৈছে ইয়াত পুৰা একদম যেন ধানে সিট হৈছে হেনেকে পুৰা লেপটপ সিটে থৈ দিছে এইফালে চাব পাৰে এইফালে আৰু এইফালে চাওক এনকেটেক কেয়াৰ উই কেয়াৰ উই ৰিপেয়াৰ আৰু ইয়াৰ অকল লেপটপ কিনাই নহয় ইয়াৰ আপোনালোকে লেপটপ কিবা যদি আপোনালোকৰ প্ৰব্লেম আছে তেতিয়াহ'লে এইফালে গোটেইবিলাক সলভ হৈ যায় ইয়াত মানে এক্সট্ৰা মানুহ আছে নেকি আমাৰ টেকনিশিয়ান আছে ইয়াতো আছে ওয়াৰ্কশপ আছে ডাঙৰ এটা উলুবাৰী গোটেই কাম মাদাৰবোৰ্ড ৰিলেটেড সব ৰিপেয়াৰিং মানে দুখন নেকি আপোনাৰ আমাৰ ওয়াৰ্কশপ আছে উলুবাৰী এখন ইয়াত শ্বৰুম আমাৰ হেইয়া ডাঙৰ মানুহ তাত ডাঙৰ কথা দেখছো আমাৰ সৰু মানুহৰ কথা বাৰু যিকোনো হওক মোক এটা আজি লেপটপ লাগছিল মানে ধৰক মই উইন্ডোজ লেপটপে লওঁ না মেকবুকে লওঁ সেইটো নাজানো মুঠতে এটা লেপটপ লাগব কাৰণ ধৰক আগততো বহিয়া আহিছে এটা কথা সিম্পল কথা তো লুৎফুৰ দা আপোনাৰ তাতে এটা বৰ্তমান কি কি লেপটপ এভেইলেবল আছে আমাৰ তাত বহুত লেপটপ আছে এইবিলাক আছে নতুন একদম নিউ কন্ডিশনত আহি পাইছে HP চাব পাৰে একদম স্লিম বডি লাইট ওয়েট হয় এইবিলাক 18000 তো আপোনালোকে তো এতিয়া মোক কোৱেশ্চনো কৰিব পাৰে তে ভাই তই যে সেকেন্ড ল্যাপটপ কিনবা গেছা ইউটিউবাৰ হৈ ফেলে তো নতুন কিয় নিকনা এনে কাৰণ কিয় তই যদি হুদা ভাই কিয় এনে মই কম যে মন নাই মোৰ ইচ্ছা মোৰ এনে আৰু এটা কথা মই আপোনালোকক কৈ দিও চাওক আজি এটা নতুন ল্যাপটপ মই কিনিলুই 70-80000 টকা ভৰি পেলাই হেতু আৰু 2-4 বছৰ পিছত বিক্ৰী কৰি দিবা লাগিব তাতকে যদি মই সেই সেম ল্যাপটপটো যদি মই 20-25000 টকাত পাও আৰু এনেকুৱাকে ভাল কন্ডিশনত এইবিলাকত তো সব পুৰা একদম প্লাষ্টিক এৰুৱাই নাই পুৰা সিল হৈ আছে এনেকুৱা ধৰণৰ ল্যাপটপ যদি পাও মোৰ নতুন ল্যাপটপ কিনবা লাগা মোৰ কি মুৰা কাৰণ দেল আছে মই সেকেন্ড কিনিম মোৰ পইচা নাই হেনেন কথা তো লুৎফুৰ দা ইটা মই আপোনাক এটাই কথা সুধিম একদম কম দামী ল্যাপটপ আপোনাৰ তাতে কি আছে নো কাৰণ মোৰ পইচা নাই আমাৰ তাত একদম আহি যায় এইটো কম দামত দেখাও এইটো আছে MacBook আছে এইটো MacBook একদম কম দাম MacBook 5000 টকাত পাই কি কাৰবাৰে হয়তো চলে না বিছে চলে পুৰা চলি আছে কি ধুনিয়া মানে হেৰি আৰু তো অনসন হয় পুৰা প্ৰপাৰ ওয়াৰ্কিং কন্ডিশনত আছে 5000 টকাত MacBook মই এটো ধাইছি বাৰু এটো বাৰু 5000 টকাত আপোনালোকক যদি কোনবা এনে ধৰণৰ লেভেল সেভেল লিবা কাৰণে ল্যাপটপ লাগা আছে তেনেহলে এটো কিনি লৈ যাব পাৰে বাকি তাৰ ওপৰত কি আছে ভাল কন্ডিশন বাকি ভাল কন্ডিশনত পাই যাব আমাৰ একদম স্টাৰ্টিং 10000 মানৰ পৰা পুৰা ভাল কন্ডিশনৰ ল্যাপটপ আহি যায় এইবিলাক ধৰক HP ল্যাপটপ আছে এটো 10000 10000 ত এইবিলাক ল্যাপটপ আহি যায় এটো প্ৰসেসৰ কি এটোৰ AMD প্ৰসেসৰ আছে ইয়াত 12GB RAM আছে 256GB SSD আছে এইবিলাক আহি যাব 10000 মই বাৰু হেতু নলং তাতকে অলপমান ওপৰত লবা লাগিব কাৰণ কি হেতু দি মোৰ কাম নছলে হেনেন কথা তো ইয়াত কি ওপৰত কি আছে ওপৰতো আছে এইবিলাক আমাৰ Lenovo ল্যাপটপ আছে ধুনিয়া 15000 ত i3 হয় 8GB RAM 256GB SSD 15000 এটো 15000 টকা আমি দি দিম বঢ়িয়া ইটো ল্যাপটপ গোটে বেয়া লাগে নাই বাৰু সাম বাৰু মই চাওৰ আগত আপোনালোকক দেখালো কাৰণ কি মই আজি এটা কিনি লৈ যাম কিন্তু আপোনালোককো তো লাগবা পাৰে গতিকে আপোনালোকেও চাই লওক কাৰণ কম দামত যদি আপোনালোকে পায় তেনহলে না মূল লস আছে না আপোনালোকৰ লস আছে না দাদা 2 পইচা লাভ হ'ব দাদা 2 পইচা লাভ হলে আপোনালোকৰ একো লস নাই কাৰণ কি কম দামত যদি আপোনালোকে বস্তুটো পাই আছে আপোনালোকৰ লস তো একো নাই হেনেন কথা তো ইয়াতকে ওপৰত আৰু কি ইয়াতকে ওপৰত যদি আমি দেখাও এনেকুৱা HP ল্যাপটপ বিলাক দেখাও নিউ প্ৰাইস 60000 আছে ইয়াৰ 60000 টকা এটা যদি মাৰ্কেটত কিনিবলৈ HP i5 প্ৰসেসৰ হয় 8GB RAM 128GB SSD 1TB হাৰ্ড ডিস্ক 25000 এটো 25000 ইয়াত কিন্তু লিখা আছে 8000 টকা 3000 ডিসকাউন্ট হ'ব 3000 টকা ডিসকাউন্ট ডাইৰেক্ট ফ্ল্যাট মানে 3000 ডিসকাউন্ট 3000 ডিসকাউন্ট আৰু ইয়াৰে মাজত মই আৰু এটা দেখাই দিও ইয়াতে এটা মিনি ল্যাপটপও দেখিছো এইফালে এটা মিনি ল্যাপটপ আছে এটোত কিমান টকা এটো 7000 7000 টকাত এই 7000 টকাত আপোনালোকে এটা ল্যাপটপ পাই আছে এইফালে ইয়াত কি লাগে আপোনালোকক ককছো আৰু লগতে ডেলো আছে ডেলৰ কেনেকুৱা প্ৰাইস ডেলৰ আছে এইবিলাক আপোনাৰ আছে 16000 ত ধুনিয়া সিলভাৰ কালাৰত আহি যাব এটো 16000 ত আহি যাব তাৰপিছত এইবিলাক আছে নতুন আহিছে নিউ কালেকচন অলপ আগতে আহি পাইছে আমাৰ i3 7th জেনাৰেশন প্ৰসেসৰত হয় এইবিলাক আহি যাব 18 মানত আহি যাব না বঢ়িয়া আৰু এইফালে HP আছে এইফালে এটা ডেল আছে এইটো ডেলত কেনেকুৱা
এটো ডেল i7 হয় তো এটোৰ লেটিটিউড মডেল হয় অৰিজিনাল প্ৰাইস 1,20,000 টকা আছে এটোৰ তো আমাৰ তাত আহি যাব 28,000 আছে 25 দি দিম এই লাখ টকা ল্যাপটপ এটা যদি আপোনালোকে 28,000 টাকাত পাই আছে বা 25,000 টাকাত পাই আছে আপোনালোকে নলৈ কিয় হেনেন কথা যদি আপোনালোকক লাগাই আছে তেতিয়া হলি ললি আপোনালোকৰে লাভ হেনেন আৰু এটো এটা HP আছে এইবাৰ আহিম আপোনালোকক গেমিং এটো আছে সক Asusৰ এটো কিমান দাম এটো Ryzen 5 হয় Asusৰ এটো হেৰি 27000 আছে 3000 ফ্ল্যাট ডিসকাউন্ট দি দিম এটো 24000 আহি যাব 24000 ত Asus আৰু এটো কি হয় এটো Lenovo গেমিং হয় Ryzen 5 ত লগত GTX ৰ গ্ৰাফিক্স আছে 1650 512GB SSD আছে 38000 আছে 35 ত দি দিম এটো 35000 টকা আৰু এইফালে আৰু এটা SR ৰ আছে এটো মেবি গেমিং গেম খেলিও গেমিংৰ কাৰণে ভাল একিটা Ryzen 5 হয় 8GB RAM 256GB SSD 27 আছে 24 ত দি দিম এটো 24000 SR আৰু এইফালে আৰু SR আছে এইটো কি SR এটো SR ৰ Athlon প্ৰসেসৰ হয় এটো একদম নিউ হয় 1 ইয়াৰ কমপ্লিট হোৱাই নাই ইয়াৰ তো এটো পাই যাব আপুনি কিমান দি দিম 15000 না 15000 টকা আৰু এইটো এটো আছে এটো Ryzen 5 আছে 8GB RAM 512GB SSD এটো 25 ত দি দিম 25 আৰু এটো দি দিম আপোনাৰ 21000 ত আমি Ryzen 5 হয় 8GB RAM 256GB SSD আছে আৰু এটো ওপেন বক্স আহিছে SR Chromebook বুলি কয় এটো আপোনাৰ 7 ডেজ হৈছে মাত্ৰ উইথ কাৰ্টুন আছে পুৰা বিল সিল সব আছে অল এভৰিথিং আছে কাৰ্টুন পেকিং 7 ডেজ হৈছে মাত্ৰ তো এটো ল্যাপটপ আমি দি দিম আপোনাক 13000 টকা 13000 টকা ইমান কমত ইয়াৰ একচুয়াল নিউ প্ৰাইসও কমে আছে 22000 মান আছে তো 7 দিন পুৰণা মাত্ৰ তো 13000 টকা পাই যাব আৰু এইফালে SR এটা আছে এইফালে এটা HP আছে এটোত কিমান এটোত আমাক 18000 দিলে হৈ যাব এটো কি হয় HP i3 হয় একদম স্লিম লাইট ওয়েট হয় তো কেৰি কৰিব ভাল একিটা তো আপোনালোকক তো এন্ড্ৰইড বিলাক দেখালোৱে কিন্তু এইবাৰ দেখা মই আপোনালোকক মেকবুকৰ এটাই দেখাইছে 5000 টকা এটো আৰু বাৰু কোনবাৰ যদি ইচ্ছা আছে লবা পাৰে হেনেন কিন্তু ভাল কন্ডিশনত তো কিছুমানে বিচৰিব পাৰে না তো হেতু কাৰণে ভাল কন্ডিশনত মই আপোনালোকক দেখাই আছো এইটো কি হয় MacBook Pro হয় Pro মডেল এটো 20000 ত আহি যাব 20 নহয় 18 কৰাই দিম 18000 টকাত আপোনালোকে MacBook Pro পাই আছে ইয়াত আৰু এইফালে এটা আছে MacBook ইয়াৰ একদম সব নিউ কন্ডিশনত আছে নিউ মানে ব্র্যান্ড নিউ কন্ডিশনত এইটোৰ কিমান প্ৰাইস এটো 24 ত আহি যাব 24 ত আহি যাব আৰু এইটোত কিমান আহিব এটো 25 এইটো সাওক 25000 টকাত মোৰো কিবা এটোৱে ভাল লাগছিল খুৱে এটো লৈ লবা বাৰু ৰব কি হয় পইচা যদি মিলে চাও ৰবছো আৰু দাদা যদি কিছু মানে ধৰক আপোনাৰ এটা ল্যাপটপ বিচাৰি আহিল যে বুলে মোক অমুক প্ৰসেসৰৰ অমুক ল্যাপটপটো লাগিব আপোনালোকে আনি দিয়ে নে আনি দিও কলে হল আহি গলে যে মোক অমুকটো লাগে মেইনলি গুটেখিনি প্ৰসেসৰ থাকে যদি বাই চান্স কোনবাটো নাথাকে আমি আনি হলো ডাইৰেক্ট আনি দিয়ে আৰু ধৰক আনাৰ কাৰণে ধৰক কিবা ওয়েটিং পিৰিয়ড 3-4 দিনত আহি যায় আমাৰ আৰু মোৰ দোকানখনত আহি এটা বস্তু ভাল লাগিছে এই দোকানখনত যিমান বিলাক ল্যাপটপ আছে গোটেইবিলাক ল্যাপটপ এটা এফৰ্ডেবল প্ৰাইজত মানে পোৱা যায় এটাৰ দাম একদম বেছি নহয় যিখিনি দাম কৈছে একদম ধুনীয়া আৰু লগতে ল্যাপটপ ৰিলেটেড হওক বা ডেস্কটপ ৰিলেটেড গোটেইবিলাক বস্তু ইয়াত পাই যায় কিবোৰ্ডৰ পৰা মাউচৰ পৰা গ্ৰাফিক্স কাৰ্ডৰ পৰা এইবিলাক ধৰক সিকিউৰিটিৰ পৰা গোটেইবিলাক যিবিলাক লাগে গোটেইবিলাক ইয়াত পাই যাব আৰু কিছুমানৰ ল্যাপটপত যদি মাদাৰবোৰ্ডৰ প্ৰবলেম হয় তেতিয়াহলে মাদাৰবোৰ্ডৰো গোটেইবিলাক প্ৰবলেম ইয়াত সলভ কৰি দিয়া হ'ব তেনেকুৱা মানে ল্যাপটপ ৰিলেটেড যিকোনো প্ৰবলেম ইয়াত গোটেইবিলাক সলভ হৈ যাব আৰু এটা বস্তু মই আপোনালোকক কৈ দিও মানে ধৰক ইয়াৰ পৰা আপোনালোকে যিকোনো এটা ল্যাপটপ লৈ গ'ল এটা ল্যাপটপটো আপোনালোকে হাতত নিবা নৰে বা ঠহাত নিবা নৰে তো হেতু কাৰণত দাদাহতে এটা বেগ আৰু এইফালে এটা মাউস এই দুটা বস্তু পুৰা ফ্ৰী দি দিব ইয়াত তো আপোনালোককো দেখালো আৰু লগতে মই ল্যাপটপ চালো কিন্তু তাৰে মাজত আৰু এটা টুইষ্ট আহিল যি মই এন্ড্ৰইড নলওঁ কিয় আপোনালোকে সুধবা পাৰে তই তো এন্ড্ৰইড লম বুলি কৈছিলি এতে দেখো আৰু তই যি MacBook লবা আহিছা হিংকেটো কবা পাৰা কাৰণ মই এটা কম দামত পাইছো হেতু কাৰণত মই এই MacBook ইয়াত তো লম এটো মই একদম দিবা পাৰা দামটো কম মই বুলি কিমানতে দি দিব এটো আপোনাক 23000 দি দিম আৰু 23 চাওক 23000 টকাত যদি মই MacBook ইয়াত তো পাও মই নিয়াত লছ কি মই লৈ যাম হেনেন কথা আৰু হেতু যদি মই নিলু হৈ হেতু মই মোটামুটি ধৰক 1.5 বছৰত বইয়া হলা গৈ এটো মই 3 বছৰ চলাম কথাটো একেই মোটামুটি ধৰক 4-5 হাজাৰৰ ডিফাৰেন্স তেনেকুৱা
আৰু বস্তুটো নিয়াৰ আগত দাদাই পুৰা চেক কৰি দি আছে বেটাৰী চেটাৰী আৰু ধৰক মাউচ কিবৰ্ড গোটেইবিলাক ঠিক ঠাক চলি আছে নে নাই তো মানে সবকে দি দিয়ে আৰু এনেকৈ চেক কৰি আপোনালোককতো গোটেইখিনি দেখালোৱে এতিয়া মই লোকেশ্যনটো কৈ আছো একচুৱেলি দোকানখন কোনখিনিত আছে অলৰেডিটো আহোঁতে মই দেখাই আহিছোৱে হ'লেও দাদাৰ মুখেৰে এবাৰ শুনি লওক এইটো গুৱাহাটী চানমাৰী কমাৰ্চ কলেজৰ সন্মুখত কমাৰ্চ কলেজৰ পৰা যিটো অপজিটত অহা এটা পুলিচ পইণ্টটো আছে পুলিচ পইণ্টৰ পৰা যিটো অপজিটত অহা সোমাই অহা ৰাস্তা আছে তাতে NK টেক কেয়াৰ বুলি এখন দোকান আছে সেইখনে দোকান হৈছে আমাৰ লুটফুটদাৰ দোকান তেনেকুৱা তো ইয়াত আহিব আৰু নাম্বাৰো মই ইয়াত লিখি দিছো এইটো নাম্বাৰত আপোনালোকে যদি কণ্টেক্ট কৰে তেতিয়াহ'লে যিকোনো লেপটপ লাগে আপোনালোকক বা মেকবুক লাগে বা আপোনালোকক PC লাগে যেনেকুৱা ধৰণৰ বস্তু লাগে তেনেকুৱা ধৰণৰ ইয়াত ইলেক্ট্ৰনিক্স এভেইলেবল পাই যাব আপোনালোকে জাষ্ট ফোন কৰক এনে ফোন নকৰিব আপোনালোকক যদি লেপটপ চেপটপ লগা আছে তেতিয়াহ'লে ফোন কৰক আৰু ইয়াৰ পৰা লেপটপ আপোনালোকে লৈ যাওক চিৰিয়াছলি কৈছোঁ বহুত কম দামত দি আছে আৰু লোকেশ্যনটো মই আপোনালোকক ভালকৈ দেখাই দিছোঁ আৰু এইফালে গোটেইফালে মই সোমাই অহা ৰাস্তাও দেখাই দিছোঁ আপোনালোকে আহক আৰু লেপটপ লৈ যাওক তো দাদা বহুত বেছি ভাল লাগিল এইটো ল'লোঁ আৰু ভালকৈ যিমান পাৰোঁ সিমান ভালকৈ ৰাখাৰ চেষ্টা কৰিম এনেহেন কথা তো কিবা থোৱা চোৱাত ভৰাই দিয়ক মই বেগে দি দিম আইয়া হয় দাদা ভালকৈ সোমাই দিব কিন্তু আৰু কিবা মুচি দিয়ক এইবিলাক কিবা কিবি লাগি আছে কিবা মুচি অলপ চিকচিকা কৰি দিলে তেতিয়া ভাল লাগে দিয়কচোন নতুন বস্তু আৰু এগলা বস্তু যদি মই এতিয়া ঘৰত দেখাম মই ঘৰত মানে কি ক'ম জানে নতুন লৈছোঁ গম পাইছে একলা এৰে দিয়ক পুৰা এতিয়াহে তাৰমানে নতুন বুলি ভাবো না ঘৰত মানে অলপ মা দেউতাৰ লেভেলটো দেখাব লাগিব না তে দাদা লেপটপ কিনিলোঁ আৰু বাই লগ পাম দিয়ক আইয়া NK টেক কেয়াৰ এইফালে নাম্বাৰ দুটাও আছে এইকেইটা আপোনালোকে ইয়াতো মই লিখি দিছোঁ মইকো লৈছোঁ কোনোবাক যদি লাগে মোৰ পৰা ল'ব পাৰিব আৰু যদি আপোনালোকে ভিডিঅ'ৰ যোগেদি চাই আছে তেতিয়াহ'লে ইয়াৰ পৰা নাম্বাৰটো লৈ ল'ব আৰু দাদাক কণ্টেক্ট কৰিব দাদা একদম কম দামত দি দিব ডিছকাউণ্ট কৰি দিম ভিডিঅ' চাই আহা বুলি ক'লে আৰু ডিছকাউণ্ট হৈ যাব এয়া বঢ়িয়া দিয়ক দে বাই তো এইফালে পুৰা মেকবুক লৈ পেলাই ওলাই আহিলোঁ তো এতিয়া গৈ আছোঁ একদম ঘৰৰ ফালে ঘৰত মানে চাউণ্ডটো এই ডিম্পু যদি যায় তাকো লৈ যাব লাগিব পাৰে তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ বাই